নমস্কাৰ তোমালোক সকলোকে নতুন এটা ক্লাছলৈ স্বাগতম জনাইছোঁ। তো আজিৰ ক্লাছতো আমি অতি গুৰুত্বপূৰ্ণ কিছুমান জ্যামিতিৰ এমচিকিউ লৈছোঁ, সেইবোৰ সমাধান কৰিম। গতিকে ক্লাছটো শেষলৈ চাই যাবা ভালদৰে গুৰুত্ব সহকাৰে। তো তোমালোকে যেহেতু পৰীক্ষালৈ বৰ বেছি টাইম নাই, এতিয়া মাত্ৰ ক্লাছ 10ৰ 9-10ৰ বিশেষকৈ 9-10ৰ NCERT বুকখন চাবা বিজ্ঞানৰ, সেইখন চালে তোমালোকৰ সাফিচিয়েণ্ট আৰু মেথছৰ প্ৰেক্টিছ কৰিবা, আৰু আমিও যিমান পাৰোঁ তোমালোকক হেল্প কৰিম। লগতে ভিডিঅ'টোৰ আৰম্ভণিতে আপোনালোকক আমি এইখন গাইডবুক ৰেকমেণ্ড কৰিব বিচাৰিছোঁ, কিয়নো পৰীক্ষালৈ মাজত মাত্ৰ 45 দিন সময় আছে। গতিকে এই 45 দিন সময় যদি আপোনালোকে ভালদৰে প্ৰিপাৰেশ্যন কৰে, তেতিয়াহ'লে আপোনালোকে নাৰ্ছিঙত চৰকাৰীভাৱে ছিট পোৱাত যথেষ্টখিনি সহায় হ'ব। চ' এইখন গাইডবুকত আপোনালোকে চিলেবাছ অনুসৰি ইংলিছ, ছায়েন্স, মেথমেটিক্স তিনিওটা বিষয়ৰ কুৱেশ্যন এনচাৰ লাভ কৰিব। গতিকে আপোনালোক যিসকলে নাৰ্ছ হোৱাৰ সপোন মনত পুহি ৰাখিছে, গতিকে এণ্ট্ৰেন্স এক্সামত আপোনালোকে খুব ভাল ফল প্ৰদৰ্শন কৰিব লাগিব, তেতিয়াহে আপোনালোকে নাৰ্ছিঙত ছিট লাভ কৰিব চৰকাৰীভাৱে। গতিকে আপোনালোকে এইখন গাইডবুকৰ জৰিয়তে খুব ভালদৰে প্ৰিপাৰেশ্যন কৰিব পাৰিব। এইখন গাইডবুকৰ পৰা যোৱা বৰ্ষত 80%তকৈও অধিক কুৱেশ্যন এনচাৰ কমন আহিছে। গতিকে আপোনালোকে নিৰ্ভয়ে এইখন গাইডবুকৰ পৰা খুব ভালদৰে প্ৰেক্টিছ কৰিব পাৰিব। যিসকলে এতিয়াও ডাউনলোড কৰি লোৱা নাই, ডাউনলোড কৰি ল'ব পাৰিব। লিংক এই ভিডিঅ'টোৰ তলত ডেছক্ৰিপশ্যন বক্সত দিয়া আছে। যিসকলে ডাউনলোড কৰা নাই, সেই লিংকত ক্লিক কৰি আপোনালোকে ডাউনলোড কৰি মোবাইলতে পঢ়িব পাৰিব, অসমীয়াতে পঢ়িব পাৰিব। গতিকে এইখন গাইডবুকৰ জৰিয়তে আপোনালোকে নাৰ্ছত ছিট লোৱাত যথেষ্টখিনি সহায় হ'ব। ডাউনলোড কৰি ল'ব পাৰিব। চ' বেছি পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। তো চোৱা কুৱেশ্যনটো কি দিয়া আছে, এটা চিত্ৰ দিয়া আছে। এইটো চিত্ৰ তোমালোকে নিশ্চয় দেখা পাইছা। চিত্ৰটো কেইডাল বাহু আছে তোমালোকে চাই লোৱা। প্ৰথম এডাল, দুডাল, তিনিডাল, চাৰিডাল। গতিকে এইটো এটা চতুৰ্ভুজ হয়। তো এইটো চতুৰ্ভুজৰ হয়, এইটো চতুৰ্ভুজ। এইটো কোণ দিয়া আছে কিমান, 80 ডিগ্ৰী দিয়া আছে। এইটো 60 ডিগ্ৰী দিয়া আছে, আৰু এই কোণটো দিয়া নাই। এই কোণটো আমাক উলিয়াব দিছে, এক্স কোণটো আমাক সুধিছে কিমান হ'ব। ঠিক আছে, কেনেদৰে উলিয়াবা তো চাই লোৱা ভালদৰে। এইটো চোৱা তোমালোকে, এইটো যিহেতু 90 ডিগ্ৰী সমকোণী চিনডালে আছে, এইটো হৈছে সমকোণী চিন। ঠিক আছে, এই সমকোণী চিনটো ইয়াত দিয়া আছে। গতিকে এইটো আমি কিমান লিখিব পাৰোঁ, এইটো 90 ডিগ্ৰী হ'ব। ঠিক আছে, এইটো যদি 90 ডিগ্ৰী হয়, এইটো 90 ডিগ্ৰী হ'ব। কিয়নো এডাল ভূমিৰ ওপৰত যদি যিকোনো এটা কোণ কৰা হয়, তেনেহ'লে সেই কোণ দুটা কোণৰ যোগফলটো 180 ডিগ্ৰী হয়। ঠিক আছে, এটা যদি 90 ডিগ্ৰী হয়, এইটো 90 ডিগ্ৰী হ'ব। এই কথাটো মনত ৰাখিবা। এডাল ভূমিৰ ওপৰত যিকোনো এটা কোণ কৰে, এনেকৈ কৰিব পাৰে। এই দুটা কোণৰ যোগফল কিন্তু 180 ডিগ্ৰী হয়। এটা যদি 60 ডিগ্ৰী হয়, বাকী এটা 120 ডিগ্ৰী হ'ব, এনেকুৱা ধৰণৰ। যিহেতু ইয়াৰে এটা কোণ 90 ডিগ্ৰী হয়, এইটো কোণো 90 ডিগ্ৰী হ'ব। ঠিক আছে, এতিয়া আমি চতুৰ্ভুজৰ কি জানো, চতুৰ্ভুজৰ চাৰিওটা কোণৰ যোগফল 360 ডিগ্ৰী। 360 ডিগ্ৰীৰ পৰা আমি এই তিনিটা কোণ পাই গ'লোঁ, 90 ডিগ্ৰী, 80 ডিগ্ৰী, 60 ডিগ্ৰী। এইকেইটা আমি যোগ কৰি দিলে এক্সৰ মানটো পাই যাম। ঠিক আছে, এনেকুৱা ধৰণৰ কুৱেশ্যন আমি কালি কৰি আহিছোঁ। তো 90 + 80 + 60 কিমান পাম আমি, 360 বিয়োগ 100 চাবা, 8 কিমান, 8 14, 14 কিমান পালোঁ আমি, 14 23 পাম চাগে। ঠিক আছে, 230 হৈ যাব। 230 হ'লে আমি কিমান পাম, 230 হ'লে 0 3 1, আমি 130 130 এনচাৰ পাই যাম। তো এক্সৰ ভেলু 130 হ'ব, এই কোণটো 130 হ'ব। কেনেদৰে কৰিলোঁ নিশ্চয় বুজি পাইছা। তো চোৱা, যিহেতু এইটো এটা চতুৰ্ভুজ, ইয়াত আমাক এই কোণটো দিয়া নাছিল, যদিও আমি উলিয়াই লৈছোঁ। যিহেতু এইটো কোণ 90 ডিগ্ৰী, এই কোণটো 90 ডিগ্ৰী হ'ব। কিয়নো যদি এডাল ভূমিৰ ওপৰত যিকোনো এটা কোণ কৰা হয়, সেই কোণকেইটাৰ যোগফল 180 ডিগ্ৰী হয়। ঠিক আছে, যিহেতু এইটো 90 ডিগ্ৰী, গতিকে এইটো 90 হ'ব। ঠিক তেনেদৰে আমি এই তিনিটা কোণ পাই গ'লোঁ। যিহেতু চতুৰ্ভুজটো গোটেই চতুৰ্ভুজটোৰ আমাৰ কি দিয়া আছে, গোটেই চতুৰ্ভুজটোৰ কোণকেইটাৰ যোগফল 360 ডিগ্ৰী। গতিকে আমি তিনিটা পাইছোঁ। গতিকে এই তিনিটাৰ যোগফল 360ৰ পৰা বিয়োগ কৰি দিলে আমি 130 পাইছোঁ। গতিকে এইটো 130টো হ'ব এক্সৰ ভেলু, মানে এক্স কোণটো হ'ব 130 ডিগ্ৰী। সেই অনুসৰি অপশ্যন বি কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যন চোৱা, ওপৰৰ চিত্ৰটোত এক্সৰ মান হ'ব। অৰ্থাৎ ওপৰৰ চিত্ৰটো দিছে, পঞ্চভুজ হয় নে চতুৰ্ভুজ হয় একো দিয়া নাই, আমি উলিয়াই ল'ব লাগিব। কেইডাল বাহু আছে চাই লওঁ, এডাল আছে, দুডাল আছে, তিনিডাল, চাৰিডাল, 5ডাল আছে। গতিকে এইটো এটা পঞ্চভুজ হয়, এইটো এটা পঞ্চভুজ হয়। ঠিক আছে, এইটো এটা পঞ্চভুজ হয়। গতিকে ইয়াত চোৱা, এটা চিম্বল ইউজ কৰিছে। কি চিম্বল ইউজ কৰিছে, সমান চিন ইউজ কৰিছে। মানে গোটেইকেইটা বাহুত সমান চিন দিয়া আছে, মানে গোটেইকেইটা বাহু সমান বুলি কোৱা হৈছে। ঠিক আছে, গোটেইকেইটা বাহু যিহেতু সমান, গোটেইকেইটা কোণো কিন্তু একে হ'ব। তোমালোকে এই কথাটো মনত ৰাখিবা, যদি গোটেইকেইটা কোণ সমান হয়, বাহুকেইডাল সমান হ'ব। যদি বাহু গোটেইকেইডাল সমান দিয়া থাকে, তেনেহ'লে কোণকেইটা কিন্তু সমান হ'ব। এতিয়া আমি কি জানো, পঞ্চভুজ এটাৰ গোটেইকেইটা কোণৰ যোগফল কিমান পাইছোঁ আমি, 540। ঠিক আছে,
540 গোটেইকেইটা কোণৰ যোগফল আমি পঞ্চভুজ এটাৰ পাইছোঁ বা কালি তোমালোকক আমি কৈছোঁ তোমালোকে মনত ৰাখিবা চতুৰ্ভুজ পঞ্চভুজ ষষ্ঠভুজ এটাৰ গোটেইকেইটা কোণৰ যোগফল কিমান যিহেতু পঞ্চভুজ এটাৰ গোটেইকেইটা কোণৰ যোগফল 540 হয় তো ইয়াত আমি কেইটা কোণ পাইছোঁ এটা দুটা তিনিটা চাৰিটা পাঁচটা কোণ পাইছোঁ যিহেতু গোটেইকেইটা কোণ সমান হয় গতিকে আমি 5ৰে হৰণ কৰি দিলে এনসাৰ পাই যাম কিমান পাম এনসাৰ 108 ডিগ্ৰী এনসাৰ পাম তো সেই অনুসৰি অপশ্যন চি কাৰেক্ট এনসাৰ ঠিক আছে নিশ্চয় বুজি পাইছা তো চোৱা ইয়াত যেহেতু চিত্ৰটোত গোটেইকেইটাৰ বাহু সমান বুলি দিয়া আছে গোটেইকেইটা বাহু সমান হ'লে আমাৰ কোণ কেইটাও কিন্তু সমান হৈ যাব যেহেতু কোণ কেইটা সমান গতিকে এটা চতুৰ্ভুজৰ গোটেইকেইটা কোণ অৰ্থাৎ 5টা কোণ থাকে 5টা কোণৰ যোগফল হৈছে 540 ডিগ্ৰী আমি জানো গতিকে এটা কোণৰ যোগফলটো আমি কেনেদৰে উলিয়াম এইটো x কোণটোৰ যিমান হ'ব এই কোণকেইটা একে হ'ব গতিকে আমি এটা কোণৰ উলিয়ালে x ৰ মানটো পাই যাম গতিকে x ৰ মান উলিয়াবলৈ হ'লে আমি কি কৰিব লাগিব 5ৰে হৰণ দিব লাগিব যেহেতু 5টা টোটেল কোণ আছে তো আমি 108 ডিগ্ৰী পাম তো সেই অনুসৰি অপশ্যন চি কাৰেক্ট আনসাৰ সো দুবাৰ আমি ভালদৰে বুজাই দিছোঁ ভালদৰে বুজি ল'বা নেক্সট চোৱা এটা সামান্তৰিকৰ এটা কোণ সমকোণ হ'লে চতুৰ্ভুজটো এটা কি হ'ব বৰ্গ ৰম্বাস আয়ত এটাও নহয় তো এটা সামান্তৰিকৰ এটা কোণ যদি সমকোণ হয় তেতিয়াহ'লে চতুৰ্ভুজটো কি হ'ব চোৱা এটা কোণ সমকোণ হোৱাৰ লগে লগে এনেকুৱা ধৰণৰ হ'ব তো তেতিয়া সামান্তৰিকটো এটা আয়ত হৈ যাব ঠিক আছে পৰীক্ষালৈ মাজত মাত্ৰ 45 দিন সময় আছে গতিকে এই 45 দিন সময় যদি আপোনালোকে ভালদৰে প্ৰিপাৰেচন কৰে তেতিয়াহ'লে আপোনালোকে নাৰ্ছিঙত চৰকাৰীভাৱে সিট পোৱাত যথেষ্টখিনি সহায় হ'ব সো এইখন গাইডবুকত আপোনালোকে সিলেবাস অনুসৰি ইংলিছ সায়েন্স মেথমেটিক্স তিনিওটা বিষয়ৰ কোৱেশ্চন আনসাৰ লাভ কৰিব গতিকে আপোনালোক যিসকলে নাৰ্ছ হোৱাৰ সপোন মনত পুহি ৰাখিছে গতিকে এন্ট্ৰেন্স এক্সামত আপোনালোকে খুব ভাল ফল প্ৰদৰ্শন কৰিব লাগিব তেতিয়াহে আপোনালোকে নাৰ্ছিঙত সিট লাভ কৰিব চৰকাৰীভাৱে গতিকে আপোনালোকে এইখন গাইডবুকৰ জৰিয়তে খুব ভালদৰে প্ৰিপাৰেচন কৰিব পাৰিব এইখন গাইডবুকৰ পৰা যোৱা বৰ্ষত 80%তকৈ অধিক কোৱেশ্চন আনসাৰ কমন আহিছে গতিকে আপোনালোকে নিৰ্ভয়ে এইখন গাইডবুকৰ পৰা খুব ভালদৰে প্ৰেক্টিছ কৰিব পাৰিব যিসকলে এতিয়াও ডাউনলোড কৰি লোৱা নাই ডাউনলোড কৰি ল'ব পাৰিব লিংক এই ভিডিঅ'টোৰ তলত ডেসক্ৰিপচন বক্সত দিয়া আছে যিসকলে ডাউনলোড কৰা নাই সেই লিংকত ক্লিক কৰি আপোনালোকে ডাউনলোড কৰি মোবাইলতে পঢ়িব পাৰিব অসমীয়াতে পঢ়িব পাৰিব গতিকে এইখন গাইডবুকৰ জৰিয়তে আপোনালোকে নাৰ্ছত সিট লোৱাত যথেষ্টখিনি সহায় হ'ব ডাউনলোড কৰি ল'ব পাৰিব নেক্সট চোৱা তলৰ কোনটো উক্তি অশুদ্ধ ৰম্বাসৰ কৰ্ণ দুডালে পৰস্পৰ লম্বভাৱে দ্বিখণ্ডিত হয় ৰম্বাসৰ প্ৰতিটো কোণ সমান প্ৰতিটো আয়তে এটা সামান্তৰিক সকলোবোৰ বৰ্গই ট্ৰেপিজিয়াম ইয়াৰে কোনটো উক্তি অশুদ্ধ সুধিছে তো ইয়াৰে অশুদ্ধ উক্তি অপশ্যন বি হ'ব ৰম্বাসৰ প্ৰতিটো কোণ সমান তো ৰম্বাস এটাৰ প্ৰতিটো কোণ সমান নহয় এইটো অশুদ্ধ চোৱা ৰম্বাসৰ কৰ্ণডাল পৰস্পৰ লম্বভাৱে দ্বিখণ্ডিত হয় এইটো শুদ্ধ হয় ৰম্বাস এটাৰ কৰ্ণডাল পৰস্পৰ লম্বভাৱে দ্বিখণ্ডিত হয় মনত ৰাখিবা শুদ্ধ প্ৰতিটো আয়তে এটা সামান্তৰিক আয়তটো প্ৰতিটো আয়ত এটা সামান্তৰিক হয় এইটো শুদ্ধ আৰু সকলোবোৰ বৰ্গই এটা ট্ৰেপিজিয়াম হয় এইটো শুদ্ধ কিন্তু ৰম্বাসৰ প্ৰতিটো কোণ সমান নহয় এইটো এটা অশুদ্ধ উক্তি হয় ঠিক আছে সেই অনুসৰি অপশ্যন বি কাৰেক্ট আনসাৰ নেক্সট চোৱা এটা আয়তৰ দুটা সন্নিহিত বাহু পৰস্পৰ সমান হ'লে চতুৰ্ভুজটো হ'ব আয়ত বৰ্গ ৰম্বাস এটাও নহয় এটা আয়তৰ সন্নিহিত বাহু পৰস্পৰ সমান হ'লে চতুৰ্ভুজটো হ'ব বৰ্গ তো তোমালোকে বাহুকেইটা মনত ৰাখিবা সন্নিহিত বাহু দুটা যদি পৰস্পৰ সমান হয় তেতিয়াহ'লে চতুৰ্ভুজটো এটা বৰ্গ হ'ব নেক্সট কুৱেশ্যন চোৱা একে ভূমি আৰু একে সমান্তৰাল সৰল ৰেখাৰ মাজত থকা ত্ৰিভুজৰ কালি আয়তৰ কালিৰ সমান আধা দুগুণ এটাও নহয় কি কৈছে একে ভূমি আৰু একে সমান্তৰাল সৰল ৰেখাৰ মাজত থকা ত্ৰিভুজৰ কালি আয়তৰ কালি কি হ'ব আয়তৰ কালি আধা হ'ব নেক্সট চোৱা তোমালোকে এইটো চিত্ৰ ভালদৰে মন কৰিবা ইয়াত ত্ৰিভুজটোৰ যিটো এইটো এক্স কোণটো ভেলু দিছে কিমান হ'ব আমি জানো ত্ৰিভুজ এটাৰ তিনিটা অন্তকোণৰ যোগফল 180 ডিগ্ৰী হয় এইটো কোণ এইটো কোণ এইটো কোণৰ তিনিটা অন্তকোণৰ যোগফল 180 ডিগ্ৰী ঠিক আছে তো এতিয়াহ'লে এক্সৰ ভেলু উলিয়াবলৈ হ'লে আমাক এই কোণটোৰ ভেলুটো দিয়া আছে আমি এই কোণটো উলিয়াই ল'ব লাগিব তো আমি জানো নিশ্চয় এডাল ভূমিৰ ওপৰত যদি এনেদৰে কোণটো টানা থাকে এই দুটা কোণৰ যোগফল 180 ডিগ্ৰী গতিকে এই কোণটো 120 ডিগ্ৰী হ'লে 180 পৰা 120 বিয়োগ দিলে আমাৰ কিমান থাকিব 60 ডিগ্ৰী থাকিব গতিকে এই কোণটো আমাৰ এই কোণটো 60 ডিগ্ৰী হ'ব ঠিক আছে এই কোণটো 60 ডিগ্ৰী গতিকে আমি কি জানো তিনিটা কোণৰ যোগফল যেহেতু 180 ডিগ্ৰী আমি এনেদৰে লিখিব পাৰোঁ নেক্সট চোৱা যেহেতু এই তিনিটা কোণৰ যোগফল 180 ডিগ্ৰী গতিকে আমি এনেদৰে লিখিব পাৰোঁ x প্লাছ এই কোণটো কিমান দিয়া আছে টুৱাইছ x প্লাছ 15 দিয়া আছে নেক্সট আমি এই কোণটো কিমান পালোঁ এই কোণটো আমি 60 ডিগ্ৰী পালোঁ এই কোণটো আমি 60 ডিগ্ৰী পালোঁ এই গোটেইকেইটা কোণৰ যোগফল সমান আমি 180 ডিগ্ৰী লিখিব পাৰোঁ এইখিনি সমান কৰি ধান কৰিলে আমি x ৰ ভেলু পাই যাম তো চাই ল'বা
এক্স টুৱাইছ এক্স আমাৰ 28 এক্স হৈ যাব প্লাছ 15 আৰু 60 কিমান পাম 75 পাম 75 180 ডিগ্ৰী ঠিক আছে নেক্সট 28 এক্স যদি আমি 175টো ইফালে লৈ যাওঁ 180 লগত বিয়োগ হ'ব গতিকে আমি কিমান পাম 180 পৰা 75 বিয়োগ কৰিলে আমি কিমান পাম 10 ৰ 5 গেলি 5 105 পাই যাম গতিকে 105 28x = 105 পাই গ'লো গতিকে x ৰ ভ্যালু কিমান হ'ব 3 দি 10ক 3 বাৰ যাব 1 হাতেৰ 5 x ৰ ভ্যালু আমি 35 পাই গ'লো গতিকে এই কোণটো আমাৰ 35 ডিগ্ৰী হ'ব তো সেই অনুসৰি অপচন সি টো কাৰেক্ট আনসাৰ নিশ্চয় তোমালোকে বুজি পাইছা এইখিনি স্ক্ৰিনশ্বট মাৰি লোৱা আৰু বহিত তোমালোকে চিত্ৰ সহকাৰে নিজে লিখি লোৱা তাৰ পিছত তোমালোকে নিশ্চয় বুজি পাবা প্ৰথম চিত্ৰটো বুজি চাবা যেহেতু তিনিটা কোণৰ যোগফল 180 ডিগ্ৰী হয় এই কোণটো আমি এইখিনি তোমালোকে ফাৰ্স্ট স্ক্ৰিনশ্বট মাৰি লোৱা বা বহিত নোট ডাউন কৰি যোৱা তো চোৱা যেহেতু আমাক x ৰ ভ্যালু উলিয়াব লাগে আমি কি জানো ত্ৰিভুজ এটাৰ তিনিটা কোণৰ যোগফল 180 ডিগ্ৰী গতিকে আমাক এই দুটা কোণ আমি প্ৰথম জানি ল'ব লাগিব এইটো কোণ দিয়াই আছে এইটো কোণৰ কোনো ধৰণৰ কথা নাই এইটো কোণ আমি কেনেদৰে উলিয়াম যেহেতু ভূমিতলৰ ওপৰত থকা কোণ এটা হলে কোণ দুটাৰ যোগফল 180 ডিগ্ৰী হয় আমি জানো ইতিমধ্যে পাই আহিছো গতিকে 180 ৰ পৰা 120 টো বিয়োগ কৰিলে আমি কিমান পাম 120 বিয়োগ কৰিলে 60 ডিগ্ৰী পাম গতিকে এই কোণটো আমাৰ 60 ডিগ্ৰী হ'ব গতিকে এই দুটা কোণ পাই গলো গতিকে এই তিনিটা কোণৰ যোগফল 180 ডিগ্ৰী আমি জানো গতিকে সেই সূত্ৰ অনুসৰি তোমালোকে যদি বহাই দিয়া 2x + 15 + 60 = 180 এইখিনি তোমালোকে x ৰ ভ্যালু উলিয়ালে এনসাৰ পাবা 35 এইটো হ'ব এনসাৰ ঠিক আছে এনেদৰে কৰিবা নেক্সট কোৱেশ্চন চোৱা সমান কালি বিশিষ্ট এটা বৃত্ত আৰু এটা বৰ্গৰ ক্ষেত্ৰত অপচন এ দিয়া আছে বৰ্গটোৰ পৰিসীমা বৃত্তটোৰ পৰিসীমাতকৈ ডাঙৰ বৃত্তটোৰ পৰিসীমা বৰ্গটোৰ পৰিসীমাতকৈ ডাঙৰ দুটাৰ পৰিসীমা একে অপৰৰ এটা নহয় তো ইয়াৰ অপচন বি কাৰেক্ট আনসাৰ হ'ব নেক্সট কোৱেশ্চন চোৱা কোনো এটা ত্ৰিভুজৰ উন্নতি তিনিডালৰ যোগফল সদায় ত্ৰিভুজটোৰ কি হয় পৰিসীমাৰ সমান হয় পৰিসীমাতকৈ ডাঙৰ হয় পৰিসীমাতকৈ সৰু হয় পৰিসীমাৰ দুগুণ হয় তো কি কৈছে কোনো এটা ত্ৰিভুজৰ উন্নতি তিনিডালৰ যোগফল সদায় ত্ৰিভুজটোৰ কি হ'ব পৰিসীমাতকৈ সৰু হ'ব এই কথাটো মনত ৰাখিবা উন্নতি তিনিডালৰ যোগফল ত্ৰিভুজ এটাৰ পৰিসীমাতকৈ সৰু হয় ঠিক আছে নেক্সট কোৱেশ্চন চোৱা কোনো এটা ত্ৰিভুজৰ শীৰ্ষকোণৰ সমদ্বিখ খণ্ডকডালে ভূমিকৈ দ্বিখণ্ডিত কৰিলে ত্ৰিভুজটো কি হ'ব সমবাহু বিষমবাহু সমকোণী সমদ্বিবাহু তো চোৱা যিকোনো এটা ত্ৰিভুজ আঁকি লোৱা এই ত্ৰিভুজটো এ বি সি এটা ত্ৰিভুজ বুলি ধৰি লৈছো ইয়াৰ শীৰ্ষকোণ কোনটো হ'ব ইয়াৰে এ কোণ হ'ব শীৰ্ষকোণ এই শীৰ্ষকোণৰ সমদ্বিখ খণ্ডকডালে ভূমিকৈ দ্বিখণ্ডিত কৰি আমি ত্ৰিভুজটো কি পাম চোৱা এৰ পৰা এৰ সমদ্বিখ খণ্ডকডালে যদি ভূমিকৈ দ্বিখণ্ডিত কৰে আমি কি পালো এই কোণটো এটা ও কোণটো ধৰি লৈছো ইয়াৰে ও কোণটো আমি কিমান পালো 90 ডিগ্ৰী পালো গতিকে আমি ত্ৰিভুজটো কি পাই যাম সমকোণী ত্ৰিভুজ পাই যাম অপচন সি কাৰেক্ট আনসাৰ সমকোণী ত্ৰিভুজ হ'ব ইয়াত অপচন ডি দিয়া আছে ভুল দিয়া আছে অপচন সি কাৰেক্ট আনসাৰ সমকোণী ত্ৰিভুজ পাম তো আজিৰ এই ভিডিওটো আমি এইখিনিতে শেষ কৰিছো নিশ্চয় তোমালোকে ভালদৰে পঢ়ি থাকিবা আমি যিমান পাৰো সিমান সহায় কৰিম ধন্যবাদ